লাহৰীঘাট সমষ্টিত এইবাৰ কি হ'ব? আগন্তুক নিৰ্বাচনক লৈ ব্যাপক প্ৰচাৰ অভিযান চলিছে লাহৰীঘাট সমষ্টিৰ বিধায়ক ডক্টৰ আসিফ নাজাৰে। সমষ্টিৰ ৰাইজৰ মাজলৈ গৈ ৰাইজক আকৰ্ষণৰ চেষ্টা চলাইছে বিধায়কজনে। লাহৰীঘাট সমষ্টিৰ উন্নয়নৰ বাবে বিধায়কজনে কিমান কাম কৰিলে? এইবাৰ সমষ্টিবাসীৰ কি আশা কি প্ৰত্যাশা? লাহৰীঘাটবাসীয়ে মনৰ কথা ক'লে NKTVৰ সন্মুখত। এইবাৰ লাহৰীঘাট সমষ্টিত প্ৰাৰ্থিত্ব বহুতে আগবঢ়াইছে। একমাত্ৰ ক'ব গ'লে আমাৰ যিজন পুৰণা MLA আছে ডক্টৰ আসিফ মহম্মদ নাজাৰ, সেইজনে পাব বুলি আমি বাট চাই আছোঁ। কাম কাজটো বহুতে কৰিছে। চাওক, ৰাস্তা ঘাট আমাৰ ফুলীয়ামাৰীৰ ফালে ৰাস্তা বেয়া আছিলে, ৰাস্তা হৈ আছে। আমি যে ঘূৰি আছোঁ ফিল্ডত, চাৰিওফালে ৰাস্তা হৈয়ে আছে। এতিয়া ৰাস্তাবোৰ বনাই আছে। তাত এটা পকা দলং আছিলে, দলংটো বহুত দিন পৰা বেয়া হৈ আছে। এইবাৰত ডক্টৰ আসিফ মহম্মদ নাজাৰে বনাই আছে। সেইটো কাৰণে মই বিধায়ক হিচাপে আসিফ মহম্মদ নাজাৰক বিচাৰিছোঁ। ৰাস্তা ঘাটৰ বিধায়ক আসিফ নাজাৰৰ উপৰি আৰু একাধিক লোকে এইবাৰ নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত আছে কোনো দলৰ হৈ কোনোদিনে এখন সভাতো অংশগ্ৰহণ নকৰা লোকো। নিৰ্বাচন অহাৰ লগে লগে ধুমধামেৰে প্ৰচাৰত নমা সেইসকল লোকক সমষ্টিবাসীয়ে ক্ষুৰধাৰ সমালোচনা কৰিছে। বছৰ বছৰ ৰাইজৰ ওচৰলৈ নহা লোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে বেয়াকৈ মুখ ঠেকেচা খাব বুলি মন্তব্য লাহৰীঘাটবাসীৰ। আমি লাহৰীঘাটবাসী ৰাইজে যুৱ প্ৰজন্মই কোনো এটা সুখ দুখত আমি ফৰিদুল হুছেইনক পোৱা নাই। তেখেতে 5 বছৰৰ ভিতৰত কোনো এটা কংগ্ৰেছৰ মিটিঙত তেখেতক আমি পোৱা নাই। এতিয়া আহি গপতকৈ আহি কংগ্ৰেছৰ দাবীদাৰ হৈছে। আমি তাক ভালকৈ চিনি নাপাওঁ। শুনিছোঁ, নামহে শুনিছোঁ ডক্টৰ ফৰিদুল হুছেইন। এটা এই আপোনাৰ নাৰ্ছিঙৰ ইনচাৰ্জ বুলিহে ডক্টৰ বুলি জানো। কিন্তু তেখেতক আমি গপতকৈ আমাৰ ইমান বহুমূলীয়া ভোটটো দি দিম। আমিতো এইটো লাহৰীঘাটৰ যুৱ প্ৰজন্মই ৰাইজে ফৰিদুল হুছেইনক বিচৰা নাই। তেখেতৰ কোনো অৱদান নাই। আমি কেতিয়াবাও তেখেতক লগ নাপাওঁ, সেইটো কাৰণে আমি বিচৰা নাই। অধিকাংশ ৰাইজ কংগ্ৰেছীয়ে বিচাৰিছে আসিফ নাজাৰে টিকট পাওক। চলিছে কুচকাৱাজ। আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা। শীঘ্ৰেই প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। তেতিয়াহে স্পষ্ট হ'ব ক'ৰ পানী ক'লৈ যায়।